মোৰ ভাগ্য মোৰ লগত থিয় নাই দিয়া। নমস্কাৰ, জুবিন পাপাৰ ছোৱালী কাজলী কৈছোঁ। আজি মোৰ ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি চাট এণ্ড চুপ বুলি এটা চেনেল আছে, আমি এটা খুলিছোঁ। তো তাত শ্বুটিং আছে, তাৰ কাৰণে যাবৰ বাবে ওলাইছোঁ। কিন্তু আজি কপাল ইমানে বেয়া, চাইকেলো চেন পৰি থাকিলে, কালিলৈকে ঠিকেই চলি আছিলে, আজি আহিব সময়তে মানে চেন পৰি থাকিলে। সময় নাই কাৰণে এৰি থৈ আহিলোঁ খোজকাঢ়ি। যি কোনোবা কেনেবাকৈ কাৰোবাৰ বাইক পাই উঠি যাম, কপালত যদি নাই আৰু। কপালটো ইমানেই বেয়া। আজি বাইক এটা পাইছিলোঁ, মামু হয়, ভাবিলোঁ মামুৰ লগত যাম বুলি, কিন্তু সুধি চালোঁ, মামু মোক থৈ আহিবি নেকি? তাক ক'লে থৈ আহিবি নেকি নাই কোৱা, মামু ব'লক বুলি কৈছে। তো মামুৱে ক'লে আমি তিনিজন আছোঁ। এটা বাইকতে ইহঁতেও তিনিজন কাম গৈছে। লগতে সেয়া ৰাস্তাটো বনাই দিব প্লিজ, অসম চৰকাৰ অনুৰোধ জনাইছোঁ। বাৰিষা ছিজনতো বহুত কষ্ট পাওঁ, এতিয়াতো এটলিষ্ট খোজকাঢ়িব পৰা হওক, গাড়ী আপ ডাউন কৰিব পৰা হৈছে। বৰষুণ ছিজনত নোৱাৰে একেবাৰে। তো গতিকে এয়া চাই থাকিব, লাগি থাকিব, কেনেকৈ গৈ পাম শ্বুটিঙলৈ আৰু লগতে কামলৈ। কামো ঢেৰ কাম আছে, হেডেক হৈ গৈছে মানে, টোপনি ক্ষতি, লগতে বেটিকো সময় দিব পৰা নাই, খোৱা লোৱাও ক্ষতি হৈ আছে। এতিয়াও ৰাতিপুৱা ওলাই আহিলোঁ, একো খোৱা নাই, এনেকৈ আহিলোঁ, চাহ পৰ্যন্ত খোৱাই নাই। চবৰে জীৱনটো কষ্ট আছে ন, কষ্ট কৰিলে ফল পাম বুলি কৈ যে, কষ্ট কৰিলোঁ ভাবি মোৰ কাৰণে নহয়, কিন্তু এটলিষ্ট মোৰ ভাইটি ভণ্টিহঁতক ভাল জীৱন দিব পাৰিম, মোৰ ছোৱালীক ভাল দিব পাৰিম, জীৱনটো দিব পাৰিম। বা মোৰ ৰুৱাদি যদি মই ভাল কাম কৰি যাম, মোৰ থ্ৰু দি আনকো মই ভাল কাম, ইহঁতকো অপৰচুনিটি দিব পাৰিম, তেনেকুৱা মই চেষ্টা কৰিছোঁ। মোৰ সপোন আছে, যদি মই কিবা এটা কৰিব পাৰিম, তাত বেলেগকো মই লগাই দিব পাৰিম। তেনেকুৱা জবেই হওক, কামেই হওক, সিহঁতক সহায় কৰাই হওক, কিন্তু প্ৰথমতে নিজে বনি ল'ব লাগিব। নিজে যদি নাই, কৈ নহয়, আনক বেমাৰৰ পৰা সহায় কৰিবৰ কাৰণে আগে নিজে ভাল হ'ব লাগে। তো তেনেকৈ মই নিজেই যদি ফাইনেন্সিয়েলি ভাল নাই, খোজকাঢ়ি যাবলগীয়া হ'ল, তো বেলেগক থৰি না মই লৈ যাব পাৰিম গাড়ী ঘোঁৰাত। তেনেকুৱাই কথা আৰু, নিজে কিবা এটা কৰি ল'ম, তাৰপিছত আনলৈ আগবঢ়াম। তো সেই তেনেকৈ আপোনালোকৰ মৰম মই বিচাৰোঁ, মোক ছাপোৰ্ট কৰিব, যাতে মোৰ থ্ৰু দি আৰু যিমান গজি উঠা ল'ৰা ছোৱালীবিলাক আছে বা যাক প্ৰয়োজনীয় হয়, ইহঁতকো মই সহায় কৰিব পাৰিম। যিহেতু পাপা যেনেকুৱা সহায় কৰিছিলে, তেনেকুৱাতো মোৰ অকাত নাই, মইতো নোৱাৰিম, কিন্তু এটলিষ্ট চেষ্টাটো কৰিব পাৰিম আমি। সেয়াই, আজি বহুতে কপাল বেয়া দেই, বহুতে লাগ বেয়া। মোৰ কপালে মোৰ ভাগ্য মোৰ লগত থিয় নাই দিয়া, চাট নাই দিয়া বুলি কয় যে। তো বেটেৰীৱালাক সুধি চাইছিলোঁ, তো বেটেৰীৱালা আজি নাই, বেটেৰীৱালা বেলেগ ঠাইলৈ গৈছে। সেইটো চাওক, ৰাস্তাকেইটা এনেকৈ ফাটি গৈছে। কোনোবা দিনাখন যে আমি যে এইবিলাক ফাক হৈ যাব, গাড়ী ঘোঁৰা যাব নোৱাৰা হৈ যাব, খোজকাঢ়ি আপ ডাউন কৰা হ'ব। গতিকে প্লিজ মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, অসম চৰকাৰ, भारत सरकार, सभी को मेरा एक रिक्वेस्ट है कि ये इस तरफ से जो जाता है ना रास्ता, जाके वो थोड़ा दूर में बंद हो गया, तो प्लीज़ बहुत असुविधा सब रास्ता केटा। বিশেষকৈ মানে চেপন অঞ্চলৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ যিটো MLA, তাক অনুৰোধ জনাইছোঁ, প্লিজ বা কি বুলি ক'ম, ৰিকুৱেষ্ট এটা কৰিছোঁ। আমাৰ এইফালে চেপন বাগডুম বুলি কোৱা যায়, আৰু আমাৰ ফালে যোৱা ৰাস্তাটো ডুমৰ দলং হাবিগাঁও বুলি কোৱা যায়। তো এইখিনি ৰাস্তা যেন বনাই দিয়ে বুলি মই অনুৰোধ জনাইছোঁ। চাওক,
এতিয়া ফাটি আছে, সেইটো ঠিক নকৰিলে আৰু বিয়াকে ফাটি যাব। খোজকাঢ়ি আছোঁ, চাওঁ লাষ্টলৈকে গৈ পাম নাপাম, বা কিমান সময়লৈকে গৈ পাম। মই 12টা বাজিত শ্বুটিং আছে, 12টা বাজিলৈকে গৈ পাম না নাই চাই থাকক আপোনালোকে। ময়ো চেষ্টা কৰিম 12টাত গৈ পাম না নাই, কাৰণ চবৰে সময় বেলেগ বেলেগতো, চবৰে পাৰ্চনেল কাম আছে। তাৰ মাজতো কিছুমান সময় ওলাইহে সেইখিনি কাম কৰিব পাৰোঁ। এতিয়া মই শ্বুটিং কৰিম, শ্বুটিং কৰাৰ পিছত ওলাই আকৌ কাপোৰ চিলাব আছে, ব্লাউজ অৰ্ডাৰ আছে ধেৰ। মোৰ চুইজাৰখিনি লওঁ মই, চুইজাৰ টপ এনেকুৱাবিলাক। কিন্তু এইবাৰ সৰস্বতী পূজাৰ কাৰণে ধেৰ ব্লাউজ আছে, তো ব্লাউজতো লাগি দিম মই। চব কামৰ এতিয়া ছিজন ৱাইজ হয়, তো যেনেকৈ এতিয়া ধেৰ ব্লাউজ চিলাব অৰ্ডাৰ আছে। এটা ছিজনত সেইটো কমি যায়, মানে এটা দুটা অৰ্ডাৰ আহে এটা ছিজনত। যিহেতু সৰস্বতী পূজাৰ কাৰণে বহুত মানুহে ব্লাউজ চিলাই, চুৰিদাৰ চিলাই, লেহেংগা চিলাই, এইবুলি কামটো ধেৰ হৈ গৈছে। গতিকে সময় মিলাব পৰা নাই, টোপনি ক্ষতি হৈ আছে বহুতখিনি, ছোৱালীৰ লগতো সময় দিব পৰা নাই। তো বেয়া লাগিছে খুব, ছোৱালীকো সময় দিব পৰা নাই। বিশেষকৈতো আমি মাক বনি যোৱাৰ পিছত ল'ৰা ছোৱালী ইম্পৰ্টেণ্ট হয়, মেইন হয়। তো তেনেকুৱা কামো কৰিব লাগিব। সেয়ে বহিতো কোনো নিদিব মোক, বহি খুৱাব, কোনে নোখোৱাব মোক বহি। গতিকে চবেই কাম কৰি খাব লাগে, কষ্ট কৰি খাব লাগে যেতিয়ালৈকে হাত ভৰি আছে। সেয়াই ওলাই হওঁতে ভাল লাগে, কিছুমানে চিনি পায় ভালে আছে বুলি কয়, সেইটোৱে ভাল লাগে, সেইটোৱে মৰম। সেইটো এষাৰ মাতটোৱে বহুত সুখ পাওঁ, শক্তি পাওঁ। আৰু চাই থাকিব অৱশেষত, মানে অকণমান মেইন ৰোডলৈকে আহি পালোঁ। এতিয়া গৈ আছোঁ, ইয়াৰ পৰাও আৰু ধেৰ ৰাস্তা আছে খোজকাঢ়িবলগীয়া। বেটেৰী ৰিক্সা যদি কেনেবাকৈ পাই যাওঁ, মোক লগা নাই আজি বেটেৰী ৰিক্সা পাম বুলি, কাৰণ মোৰ কপালে মোৰ চাথ নাই দিয়া। খোজকাঢ়ি আহিছোঁ প্ৰায়ভাগে, আমাৰ তাৰ পৰা ইয়ালৈকে 3 কিলোমিটাৰ হ'ব, খোজকাঢ়ি ওলাই আহিবলগীয়া হ'ল। চাই থাকিব ক'ত পাম, অকণমান কৰি আপোনালোকক দেখাই যাব চেষ্টা কৰিম। ফাইনেলি বজাৰটো আহি অকণমান ভাল লাগিলে, ৰেহাই পালোঁ অকণমান। টমটম এটা হ'লেও পাম চাগে, তিনিআলিলৈকে যাব। ফাইনেলি টমটম এটা পালোঁ, বহিলোঁ। এইটো ভাইটি অকল ইয়াৰে টমটম আছে আমাৰ গাঁৱত, আৰু কাৰো নাই। ইয়াৰ তাতে অহা যোৱা কৰোঁ। ফাইনেলি এতিয়া পাই গ'লোঁ, তিনিআলি গৈ আহিছোঁ। আৰু তাৰ পৰা আৰু গাড়ী পাম না নাপাম, কপালৰ কথা। আৰু ফাইনেলি মেজিক এটা পালোঁ যাবলৈ, আহিয়ে পাই গ'লোঁ, ভাল লাগিলে। যাওঁ ব'লা। ফাইনেলি মৰাণ আহি পালোঁ। এতিয়া আমাৰ মাৰ্কেটখন বন্ধ আছে, ভিতৰত চাকি কাম কৰিব পায়, আজি বুধবাৰ হয়, সেইকাৰণে বেছিভাগে বন্ধ থাকে। সেয়াই মৃদুলদাৰ ঘৰ আহি পালোঁ। এতিয়া আহি পাই সোমাই শ্বুটিং আছে, সেইটো কৰি ল'ম, তাৰপিছত আপোনালোকক জনাম দেই। চাট-এণ্ড-চুপ চেনেলটো আপোনালোকে চাব নাপাহৰিব, আৰু আপোনালোকে আমাক ছাপোৰ্ট দি থাকিব। আপোনালোকৰ ছাপোৰ্টেদি আমি আগুৱাই যাব পাৰিম।